মৰণ ফান্দত পৰিণত হৈছে এতিয়া মঙলদৈ অসমমালাৰ নিৰ্মীয়মান পথ হয় মঙলদৈৰ পৰা পাথৰীঘাট সংযোগী অতি গুৰুত্বপূৰ্ণ পথৰ কাম চলি আছে চলি থকা কামৰ যি কালভাৰ নিৰ্মাণৰ কাৰণে দ গাঁত কৰিছে কিন্তু দ গাঁত কৰাৰ পিছত যি নিৰ্দেশনা দিব লাগে বা যি ব্যৱস্থা থাকিব লাগে দুৰ্ঘটনা সংঘটিত নহবৰ কাৰণে এই ব্যৱস্থা কিন্তু এই পথটোত নাই বা পোহৰৰ ব্যৱস্থা কিন্তু ৰাতিৰ ভাগত দেখিবলৈ পোৱা নাযায় যাৰ কাৰণে এই পথটোত প্ৰায় দুৰ্ঘটনা সংঘটিত হৈ আহিছে আৰু যোৱা নিশা এটি দুৰ্ঘটনাত মৃত্যুৰ সৈতে যুঁজিছে মঙলদৈৰ এজন যুৱকে বাইক আৰোহীগৰাকীয়ে আচলতে পাথৰীঘাট ফালৰ পৰা মঙলদৈলৈকে আহি আছিল আৰু তেনে সময়তে দুৰ্ঘটনাত পতিত হৈছে এই স্থানত আমি দেখুৱাইছোঁ কি ধৰণৰ দ গাঁতৰ সৃষ্টি কৰি দিছে কিন্তু কোনো নিৰ্দেশনা ইয়াতে নাই যাৰ কাৰণে এই পথটোত আচলতে নিশা হ'লেই দুৰ্ঘটনা সংঘটিত হয় আৰু এই দুৰ্ঘটনাত আচলতে যোৱা নিশা দুজন যুৱকে এতিয়া মৃত্যুৰ সৈতে যুঁজিছে আমি দেখুৱাইছোঁ এই ধৰণৰ দ গাঁত আৰু কৈছোঁৱে অতি গুৰুত্বপূৰ্ণ এই পথটোত দৈনিক শ হাজাৰ হাজাৰ লোক বাইক চাৰিচকীয়া বাহনেৰে অহা যোৱা কৰে কিন্তু পথটো নিৰ্মাণৰ কাম হোৱাৰ পৰাই আচলতে এই ধৰণে এক মৰণ ফান্দ সদৃশ হৈ পৰিছে কাম লেহেমীয়া হৈছে লগতে এই ধৰণৰ দ গাঁত কৰি থোৱাৰ কাৰণে দুৰ্ঘটনা সংঘটিত হ'বলৈ পাইছে বিভাগীয় কৰ্তৃপক্ষ যি গড়কাপ্তানি বিভাগৰ কোনো বিষয়াৰ এই ক্ষেত্ৰত কিন্তু গুৰুত্ব নাই লগতে ঠিকাদাৰেও কোনো ব্যৱস্থা ইয়াতে কৰা নাই যাৰ কাৰণে ইতিমধ্যে যোৱা নিশা দুৰ্ঘটনা সংঘটিত হোৱা দুজন যুৱক মৃত্যুৰ সৈতে যুঁজিছে যোৱা নিশা দুৰ্ঘটনা সংঘটিত হৈছিল আপুনি নিজে উপস্থিত আছিল কি হৈছিল কেনেকৈ গৈছিল ক'ত হৈছিল হয় মই একচুৱেলি যোৱাকালি ৰাতি প্ৰায় 10:50 আমি মঙলদৈৰ পৰা ঘৰৰ ফালে আহি আছিলোঁ আহি থকা দেখা পাইছোঁ যে এই যিটো আমাৰ অসমমালাৰ অধীনত মঙলদৈৰ পৰা পাথৰীঘাট ৰোড যিটো আমাৰ মঙলদৈৰ পৰা ৰঙিয়ালৈ ৰাস্তাটো নিৰ্মাণ হৈ আছে অসমমালাৰ অধীনত এই যিটো কালভাৰ বনাইছে বেজপাৰ চকত এই বেজপাৰ কালভাৰটোত যিটো দ খাৱৈত দুজন ল'ৰা পৰি আছে এজন সম্পূৰ্ণ মুমূৰ্ষু অৱস্থাত আনজনে সহায় বিচাৰি আছে তাৰ পৰা তেতিয়া লগে লগে বহু মানুহ থুপ খাইছে প্ৰায় 20-25জনমান কিন্তু কথাটো হ'ল তাতে দ খাৱৈত নামি কোনো যিটো সম্পূৰ্ণ বোকাত তাত নামি যোৱাৰ কোনো চেষ্টাও কৰা নাই কাৰণ মানুহৰ সম্ভৱো নহয় চেষ্টা কৰাটো তেতিয়া মই দেখা পালোঁ ল'ৰাজন এনেকৈ থাকিলে হয়তো মৃত্যুমুখলৈ গুচি যাব তেতিয়া লগে লগে মই নিজে গৈ যিটো বিভিন্ন মানুহ গম পোৱা মতে তাত বহুত তলত ৰদ চদ পৰি আছে সেইকাৰণে মানুহ হাঁহ কৰা নাই আৰু লগে লগে মই পেণ্টল কোচাই লগে লগে তলত পানীত দ খাৱৈত নামি গৈছোঁ নামি যায় সম্পূৰ্ণ বোকাৰে মই লুটি হৈ গৈছোঁ লগ হৈ সেই ল'ৰাজনক মই উদ্ধাৰ কৰিব চেষ্টা কৰিছোঁ বোকাত দাঙি পেলাই তেনেকৈ দাঙি পেলোৱাৰ সম্ভৱ নহয় এজন ল'ৰাই এই ধৰণৰ দুৰ্ঘটনা আচলতে কি কাৰণে হ'বলৈ পালে মই কৈ আছোঁ কথাখিনি আৰু ল'ৰাজনক উদ্ধাৰ কৰি মই পাৰলৈকে কিবা কৰি উঠাই দিছোঁ উঠাই দিয়াৰ পিছত অসম পুলিচ আহিছে অসম পুলিচে ল'ৰাজনক লৈ গৈছে কিন্তু ল'ৰাজন বৰ্তমান মই জানামতে এতিয়া কথাটো গম পোৱা নাই মৃত্যুৰ সৈতে যুঁজি আছে কাৰণ যোৱাকালি এটা সম্পূৰ্ণ চেঞ্চলেছ এইটো বহুত এটা হেড ইঞ্জুৰি হোৱা বুলি এটা অনুমান কৰিছোঁ গতিকে তেখেতৰ আৰু এজন ল'ৰা অৱশ্যে আঘাতপ্ৰাপ্ত হৈছে কিন্তু তথাপিতো তেওঁ বাচিব এনেকুৱা ধৰণৰ অনুমান হৈছে এতিয়া কথাটো হ'ল চাওক আপোনালোকে জানতে আমাৰ অসম চৰকাৰে ঠিকে দিয়ে আমাৰ এইটো অতি ব্যস্ত পথ মঙলদৈ পাথৰ MPK ৰোড এই MPK ৰোডটো যেটো বহল কৰাৰ কাৰণে প্ৰয়াস চলাইছিল আমাৰ সন্মানীয় সাংসদ আৰু বৰ্তমান ৰাজ্যিক সভাপতি দিলীপ শইকীয়াদেৱে যথেষ্ট চেষ্টা কৰি এই ৰাস্তাটোৰ কাৰণে মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছিল যে মঙলদৈৰ পৰা ৰঙিয়ালৈ ৰাস্তা আমাক লাগে যিটো বহল কৰি আৰু লগে লগে অসমমালাৰ অধীনত সন্মানীয় সাংসদ দেৱৰ চিন্তাৰ কাৰণে মুখ্যমন্ত্ৰী মহোদয়ে এই অসমমালা ৰাস্তাটো যোৱা বছৰ অনুমোদন দিছিল আৰু ৰাইজৰ কথা চিন্তা কৰি চৰকাৰে ঠিকে দিয়ে আৰু চৰকাৰে যথেষ্ট কাম কৰিছে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আৰু ৰাস্তাটো অনুমোদনৰ পিছত নিৰ্দেশ দিছে সোনকালে কাম কৰিবলৈ মুখ্যমন্ত্ৰী মহোদয়ে আৰু কিন্তু কথাটো যিজন ঠিকাদাৰ এই ৰাস্তাটোৰ এইখিনি কাম পাইছে হয়তো ভাগ কৰি পাইছে এইখিনি কাম জনাই পাইছে অত্যন্ত একদম লেহেমীয়া গতিত কাম কৰিছে আৰু 3 মাহ ধৰি এনেকুৱা অৱস্থাত আছে আপোনালোকে দেখিছে এতিয়া আপোনালোকে জানে আজিৰ দিনটোতো কোনো ধৰণৰ কৰ্মচাৰীয়ে কামটো কৰা নাই মানে কি তেওঁলোকে বহি আছে সেই সামগ্ৰিক গতিত যিটো কাম চলি আছে এনেধৰণৰ কাৰণে এটা মৰণ ফান্দত পৰিণত হৈছে তাতকৈ দুখৰ কথা ইয়াত কোনো ৰাতি হ'লে ইয়াত এটা পোহৰ অৱস্থা থাকিব লাগে অচিনাক্ত ব্যক্তিয়ে চিধাই ৰাতি হঠাতে দেখা নাপায় খাৱৈত পৰি যায় এইটোৱে দুৰ্ঘটনা নহয় ইয়াৰ আগতো 3-4টা দুৰ্ঘটনা হৈ গৈছে তথাপিতো ইয়াত ঠিকাদাৰে কোনো ধৰণৰ পোহৰৰ ব্যৱস্থা কৰা নাই ইয়াত কোনো এখন সাধাৰণ সৰু চাইনবোৰ্ড এখন লগাই দিছে এনেকৈ হ'লেতো ডাঙৰ দুৰ্ঘটনাই হ'ব আৰু আপোনালোকক এটা কথা যিটো মানে আছে আপোনালোকে বাৰিষা আহি আছে এনেকৈ ধৰণৰ থাকিলে বাৰিষা যিটো পথৰ মাজেদি আমি আহি আছোঁ ৰাস্তাটো গতিকে এনেকুৱা হ'লে বৰ এটা সমস্যা হ'ব ৰাস্তাটো বন্ধ হৈ যাব লেহেমীয়া গতি আৰু আচলতে কামৰ যি হেমাহি আৰু দায়িত্ব জ্ঞানহীনতাৰ কাৰণে এই ধৰণৰ ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হ'বলৈ পালে আৰু আমি দেখুৱাইছোঁ যোৱা নিশা পথ দুৰ্ঘটনা সংঘটিত হোৱা যুৱকজনৰ চেণ্ডেল এই ধৰণে ইয়াতে পৰি ৰৈছে
দুযোৰকৈ চেণ্ডেল ইয়াতে পৰি ৰৈছে দুৰ্ঘটনা সংঘটিত হোৱা দুজন যুৱক বাইক আৰোহী আছিল বাইকত আহিছিল আৰু বাইকত আহি থকাৰ সময়তে এই দ খাৱৈত কোনো নিৰ্দেশনা নথকাৰ কাৰণে পোহৰৰ কোনো ব্যৱস্থা নথকাৰ কাৰণে খাৱৈত পৰি গৈছিল আৰু মৃত্যুৰ সৈতে যুঁজিছে এতিয়া যুৱকজনে আৰু আছে লোক কথা চেষ্টা কৰিম এক মৰণফান সদৃশ চৰকাৰে ঠিকে দিছে কাম কৰিব চৰকাৰে ব্যৱস্থা কৰিব দিছে কিন্তু ঠিকাদাৰৰ হেমাহি লগতে বিভাগীয় কৰ্তৃপক্ষৰ হেমাহি এটা আছে মই আজি বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ যে বিভাগীয় কৰ্তৃপক্ষই অতি সোনকালে ইয়াৰ যথাবিহিত ব্যৱস্থা হাতত ল'ব লাগে যিগৰাকী ঠিকাদাৰে কামটো কৰিছে তেওঁ নীতি নিয়ম ৰক্ষা কৰি তৎকালীনভাৱে এই কামখিনি কৰিব লাগে নহ'লে ইয়াৰ মৰণফাণ্ডত পৰিণত হ'ব আৰু আমি দেখিছোঁ ইয়াত পোহৰৰ ব্যৱস্থাটো নাই পোহৰৰ ব্যৱস্থাটো নাথাকিলে ৰাতিৰ ক্ষেত্ৰত যথেষ্ট ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হ'ব পাৰে যাত্ৰীবিলাক আৰু এই ৰাস্তাটো যথেষ্ট যান জঁটৰ থকা ৰাস্তা যাৰ কাৰণে ব্যস্ত পথ যাৰ কাৰণে মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ এই অসমমালাৰ অধীনত ৰঙিয়ালে এই ৰাস্তা চোৱা দিছে ৰাইজে বহু আশা কৰিছে এই ৰাস্তা চোৱাৰ পৰা আৰু ৰাইজৰ সুবিধা হ'ব আৰু এই ক্ষেত্ৰত যাতে বিভাগীয় কৰ্তৃপক্ষ আৰু কণ্ট্ৰেক্টৰে অৱহেলা কৰি আমাৰ মানৱ সম্পদ যাতে ধ্বংসমুখী হোৱাৰ মানে ব্যৱস্থাটো নকৰে ফালে যে ঠেলি নিদিয়ে অহা যোৱা কৰা লোকসকলক পুনৰ কৈছোঁ যে গুৰুত্বপূৰ্ণ পথ ব্যস্ত পথ দৈনিক হাজাৰ হাজাৰ বাহন হাজাৰ হাজাৰ লোক দুচকীয়া বাহন চাৰিচকীয়া বাহন লৈ অহা যোৱা কৰে কিন্তু এই পথটোত নিৰ্মাণৰ কাম চলিছে সামুকীয়া গতিত চলিছে লগতে আচলতে এক মৰণফান সদৃশ কৰি থৈছে সমগ্ৰ পথটো দ গাঁত কৰি থৈছে কিন্তু দ গাঁতে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হ'বলৈ পাইছে কাৰণ কোনো ধৰণৰ নিৰ্দেশনা ইয়াতে দিয়া নাই আৰু এই নিৰ্দেশনা নোহোৱাৰ কাৰণেই পথ দুৰ্ঘটনা সংঘটিত অহা যোৱা কৰা লোক যথেষ্ট দেখিছোঁ আমি অহা যোৱা কৰে সদায় অহা যোৱা কৰে আপোনালোকে এইফালেদি সদায় অহা যোৱা কৰে বহুত দুৰ্যোগ গোটেই ৰাস্তা ঘাটবিলাক কেওফালে এনেকুৱাই তাৰমানে এনেকুৱা ৰাস্তা বনোৱাৰ নামত এওঁলোকে এনেকুৱাকৈ চাহ বোৱাই বনাই কেওফালে গাড়ী অহা যোৱাত অসুবিধা আওকাণ কৰে গোটেই কথাবিলাক তেওঁলোকক যিমান ক'লেও নিশ্চয়কৈ পুনৰ কৈছোঁ যে এক মৰণফান সদৃশ পৰিৱেশ অহা যোৱা কৰা যাত্ৰীসকলে ইতিমধ্যে উল্লেখ কৰিছে যে এই ব্যৱস্থা যি ঠাইত পথৰ কাম চলি আছে ঠিকাদাৰে যাতে এই মৰণফান সদৃশৰ পৰা ৰক্ষা দিয়ক আৰু এই ভয়ংকৰ যি দুৰ্ঘটনা সংঘটিত হৈছে ইতিমধ্যে কৈছোঁ যে এজন যুৱক মৃত্যুৰ সৈতে যুঁজিছে এজন যুৱকৰ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে এজন যুৱকৰ মৃত্যুৰ সৈতে যুঁজিছে এই দুৰ্ঘটনা যাতে নহওক তাৰ কাৰণে যি নিৰ্দেশনা দিব লাগে এই নিৰ্দেশনা যাতে দিয়ক বিভাগীয় কৰ্তৃপক্ষক স্থানীয় ৰাইজৰ দাবী যে এই ব্যৱস্থা গ্ৰহণ নকৰিলে কিন্তু পুনৰ এই ধৰণৰ ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হ'ব এই পথটোত আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ